এইবিলাক আমি পইচা টাকা লৈ আলোচনা কৰা নাই। আমাৰ বেলেগ ইস্যু আছিল, সেইটো লৈ আমি আলোচনা কৰিছে। বাজেটৰ সম্পৰ্কে মুঠতে আপোনালোকে জানে আমি বিটিচি কিমান পাব লাগে, সেইটো আমাৰ বিটিচি গভৰ্ণমেণ্টৰ পৰা অলৰেডি দিয়া হৈছে। কিন্তু আমি যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ষ্টেট গভৰ্ণমেণ্টে মুঠতে টোটেলৰ পৰা ৩,০০০ কোটি কমি আহিছে বুলিহে মই গম পাওঁ। তো তেতিয়া আপুনি বিটিচিটো নিশ্চয় কমিব, যেন হওক সেইটো আমি হিচাপ কৰা নাই। কিন্তু আমাৰ কথাটো হ'ল বিটিচি এৰিয়া কিমান বা স্কুৱাৰ ফিট বঢ়াই দিছে। সেইফালে বিশ্বনাথ শোণিতপুৰলৈকে, সেইফালে দৰং, সেইফালে নলবাৰী, এইবিলাক এৰিয়া বহুত পপুলেশ্যন আমাৰ বিটিচিত সোমাই দিছে। তো ইমান মানুহ বাঢ়িছে, ইমান ডাঙৰ এৰিয়া বাঢ়িছে, তো ইয়াৰ হিচাপত আমাৰ বিটিচিৰ বাজেটটো বাঢ়িব লাগে, সেইটোৱে আমি কৈ আছোঁ। তো আজিতো আমি কৈ আছোঁ হয়, কিন্তু সেইটো প্ৰেক্টিকেলি হয় না নহয়। যেনিবা আমি যিমান দূৰ জানো আমাৰ প্ৰমোদ ডাঙৰীয়াৰ যিটো চুক্তি, এই চুক্তিত বিটিচি এৰিয়াটো ইমান বাঢ়িছে, ইয়াৰ কাৰণে বাজেটটো পাৰ্চেণ্টেজটো বাঢ়িব লাগে, বা পপুলেশ্যন ইমান বাঢ়িব, ইয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এনেকুৱা চুক্তিত লিখা নাই। সেইকাৰণে আমি যে বিশ্বনাথ ডিষ্ট্ৰিক্ট বা শোণিতপুৰ ডিষ্ট্ৰিক্ট ইমান ডাঙৰ এৰিয়া সোমাইছে, ইয়াৰ কাৰণে যে বাজেট এক্সট্ৰাকৈ দিব, এইটো আমি আজিলৈকে এনেকুৱা দেখিবলৈ পোৱা নাই। বিটিচি আগত এৰিয়া আৰু আগত পপুলেশ্যনটো লৈ পেলাইহে বাজেট আমাক দিব। যেনিবা প্ৰমোদ ডাঙৰীয়াই এইফালে নলবাৰী কিমান বা এৰিয়া সোমাইছে, দৰঙৰ কিমান বা এৰিয়া সোমাইছে, শোণিতপুৰত কিমান বা 1000 এৰিয়া সোমাই দিছে, বিশ্বনাথত সোমাই দিছে। এইবিলাক চুক্তি কৰিছে, চুক্তি কৰাৰ পিছত এইখিনি এৰিয়াৰ কাৰণে যে বাজেট লাগিব, সেইটো খাণ্ড জ্ঞান নাই। তো এতিয়া আমি কি কৰিম? না এইফালে কৰিব পাৰে, এই অঞ্চলৰ মানুহবিলাকে এনেকুৱা হৈ আছে, এতিয়া গভৰ্ণমেণ্ট অফ আসামৰ পৰাও একো নাপায়, আমিও বিটিচি দিব ইচ্ছা কৰিলেও দিব নোৱাৰে। এতিয়া ইয়াৰ ৰেছপনচিবলটো কোনে ল'ব? এতিয়া চুক্তি কৰিছে আপুনি, এইখিনি এৰিয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এইবিলাক চুক্তিত থাকিব লাগিছিল না নাই? এতিয়া আমি ইমান বিপদত পৰিছে, মানে আমি ইচ্ছা কৰিলে তাতে কাম কৰিব নোৱাৰি। এতিয়া যিহেতু চুক্তিটো কৰিছে, এৰিয়াটো সোমাইছে, ইয়াৰ কাৰণে বাজেট বাঢ়িব লাগে, এনেকুৱা কিবা একটা দফা থাকিব লাগিছিল। পপুলেশ্যন বাঢ়িছে, এৰিয়া বাঢ়িছে, তো বাজেট বাঢ়িব লাগে। আগতে বিটিচিয়ে যিখিনি বাজেট পাই আছে, সেইখিনি লৈয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামে আজিলৈকে বাজেট কৰি আছে। সেইফালে নলবাৰীৰ পৰা এৰিয়া সোমোৱা, দৰঙৰ পৰা এৰিয়া সোমোৱা, শোণিতপুৰ বিশ্বনাথৰ পৰা যিখিনি এৰিয়া আমাক দিলে, ইয়াৰ কাৰণে কোনো বাজেট নাই। এতিয়া আমি কি কৰিম? আমাক কি ক'ব খুজিছে? এতিয়া ইমান ডাঙৰ ডাঙৰ পণ্ডিত আছে, আপচু লিডাৰ, আপোনালোকে কি কৰিলে? এতিয়া আমি কি কৰিব লাগে কওঁ? এতিয়া সবচে ডাঙৰ পণ্ডিতটো আপচুতে আছে, ইহঁতেইতো চুক্তি কৰিছে। কোনে চুক্তি কৰিছে কওঁ? এতিয়া আমি কি কৰিব লাগে? যোৱা 5 বছৰত ইহঁতে কি কৰি আহিছে? এতিয়া আমাক দোষ দিব বিচাৰিছে একো কৰা নাই বুলি। কিন্তু আমি কৈছোঁ ষ্টেট গভৰ্ণমেণ্টক আমি আজিলৈকেও প্ৰেছাৰ কৰি আছে যে সেইখিনি এৰিয়াৰ কাৰণেতো কিবা একটা দিয়ক, আমি যাতে কিবা একটা কাম কৰিব পাৰি, সেইটোৱে কথা। মুঠতে আজি ৰিভিউ মিটিংটো খুব ভাল হৈছে। অহা ছেপ্টেম্বৰ মাহত আমি আকৌ ৰিভিউ মিটিং কৰিম, বাছ।